হেল্ল' ফ্ৰেণ্ডছ, মই ক'ব বিচাৰিছোঁ যে আমি যেতিয়া কোনো এটা ডকুমেণ্ট আপলোড কৰিব যাওঁ, অৰ্থাৎ কোনো এটা ফৰ্ম ফিল আপ কৰিলোঁ, ফৰ্ম ফিল আপ কৰাৰ সময়ত আমি ডকুমেণ্টটো আপডেট কৰিব লাগিব। যিকোনো এটা ডকুমেণ্ট হওক, সেইটো ডকুমেণ্টটো হ'ব লাগিব PDF। যেতিয়া কোনো এটা PDF ডকুমেণ্ট আমি আপলোড কৰিব যাওঁ, আপলোড কৰাৰ সময়ত তাতে মেনশ্যন থাকে যে ইমান MBৰ ওপৰত আপুনি দিব নোৱাৰে, ইমান KBৰ ওপৰত আমি ইয়াতে আপলোড কৰিব নোৱাৰে। তো তেনেকুৱা সময়ত আমি কি কৰিব লাগিব? ছাপ'জ আমি ইয়াতে এটা PDF ফাইল আমি ইয়াতে ৰাখিছোঁ। এই PDF ফাইলটো ইয়াতে যদি আমি চাওঁ, ইয়াতে কিমান আছে? মাউচৰ কাৰ্চৰটোৰ ওপৰত ৰাখিলে 2.12 MB 2.12 MB আছে। তো 2.12 MB আমি কি কৰিব লাগিব? ৰিডিউচ কৰিব লাগিব। তো তেনেকুৱা সময়ত আমি কি কৰিব লাগিব? আমি যাব লাগিব গুগল ক্ৰমত যাই আমি ইয়াতে অপেন কৰিম PDF ৰিডিউচ বুলি ইয়াতে টাইপ কৰিম PDF ৰিডিউচ বুলি টাইপ কৰাৰ লগে লগে ইয়াতে কেইটামান ৱেবছাইট আহিব। প্ৰথমতে ইয়াতে লিখা আছে I love PDF, smallpdf.com। এইবিলাকত আমি কি কৰিব লাগিব? যিকোনো এটা আপোনাৰ ৱেবছাইটত যাব লাগিব, যাই আমি ইয়াতে লিখা আছে কম্প্ৰেছ PDF অনলাইন। আমি ইয়াতে ক্লিক কৰিম। ক্লিক কৰাৰ পিছত PDF ফাইলটোক আমি কম্প্ৰেছ কৰিব লাগিব, অৰ্থাৎ যিটো 2 MB আছে ফাইলৰ চাইজটো অট'মেটিকেলি আমি ইয়াতে কমাবৰ কাৰণে ইয়াতে আপলোড কৰিব লাগিব। চিলেক্ট আপলোড দ্য ফাইল। এই ফাইলটো য'ত আছে, আমাৰ ফাইলটো ক'ত আছে? ডকুমেণ্টত ডেস্কটপৰ ওপৰত আছে। তো ডেস্কটপত যাই আমি ফাইলটো আগত কি কৰিব লাগিব? এই ফাইলটো আছিল 2.1 MB। এই ফাইলটো 2 MBৰ তলত কৰিব লাগিব। তো আমি কি কৰিব লাগিব? ইয়াতে আমাৰ ৰাইট ক্লিক কৰি প্ৰপাৰ্টিছত চাব পাৰি, নহ'লে ইয়াতে জাষ্ট মাউচৰ ইয়াতে প্ৰপাৰ্টিছত আমি চাব পাৰি। ইয়াতে কিমান আছে? 2.1 MB। ইয়াতে লিখা আছে 2.1 MB। তো 2.1 MBৰ তলত আমি কৰিব লাগিব। তাৰ কাৰণে আমি ইয়াতে আপলোড কৰিম। অপেন কৰি দিয়াৰ লগে লগে ইয়াতে ফাইলটো আপলোড হ'ল। তাৰপিছত ইয়াতে লিখা আছে কম্প্ৰেছ PDF। কম্প্ৰেছ PDFত আমি যাব লাগিব। যাই ইয়াতে চাওক কম্প্ৰেছ হৈ আছে ইয়াতে। Your PDF are now 91% smaller। তাৰমানে আমাৰ PDFটো আছিল কিমান? 2.1 MB আৰু এতিয়া হ'ল 207.02 KB। তো ইমানখিনি 91% স্মল হৈ গৈছে, যিটো অৰিজিনেল আমাৰ চাইজ আছিল। তেনেকৈ আমি এটা ডকুমেণ্ট PDF কম্প্ৰেছ কৰিব পাৰোঁ। তাৰপিছত আমি ইয়াতে ডাউনলোড অপশ্যন ক্লিক কৰিলে সেইটো আমাৰ ডাউনলোডত গুচি যাব। এতিয়া ডাউনলোডত যদি আমি চাওঁ, এইটো ফাইলটো ছেম আছে, ফাইলৰ কোনো এটা প্ৰব্লেম হোৱা নাই। তো আমি খালি কি কৰিছোঁ? ইয়াতে ফাইলটোৰ চাইজটো কমি গৈছে। এতিয়া যদি আমি এইটো বিচাৰি চাওঁ, ক'ত পাম? ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰি ডাউনলোড অপশ্যনত যাই ইয়াতে ডাউনলোড আছে, ডাউনলোড অপশ্যনত যাই আমি ইয়াতে চাব লাগিব 2.0 KB, অৰ্থাৎ এই ফাইলটো কম্প্ৰেছ ফাইল। হেন্স আমি ইয়াতে ক'ব বিচাৰো যে কোনো এটা PDF ফাইলক যদি কম্প্ৰেছ কৰিব লগা হয়, অৰ্থাৎ ফাইলৰ চাইজটো যদি কমাব লগা হয়, তেতিয়া আমি এনেকৈ আমি অনলাইনত PDF ৰিডিউচাৰ বুলি চাৰ্চ কৰিলে বা কম্প্ৰেছ PDF বুলি চাৰ্চ কৰিলে এইটো ওলাব। আজিৰ ভিডিঅ'খনত আপোনালোকে ভাল পাইছে চাগে। এনেকুৱা ভিডিঅ' চাবৰ কাৰণে আমাৰ অৰিয়েণ্টেল IT চেণ্টাৰক লাইক কৰক, লগতে লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব। থেংক ইউ।